যদি আপোনাৰ মুখত কলা দাগ আছে সেই কলা দাগ দূৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰডাক্ট আপোনালোকৰ স্কিনত ব্যৱহাৰ কৰিও সুফল পোৱা নাই আপোনাৰ স্কিনৰ পৰা কলা দাগ দূৰ কৰিব পৰা নাই তেতিয়া হলে এই বিশেষ পাতবিধ আপোনালোকে 2 সপ্তাহৰ কাৰণে ব্যৱহাৰ কৰি চাব 2 সপ্তাহ ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে দেখিব আপোনালোকৰ মুখৰ কলা দাগ কমিবলৈ বহুত বেছিকৈ সহায় কৰিছে এই পাতবিধ আমাৰ সকলোৰে ঘৰত থকা একেবাৰে সহজে পোৱা এবিধ পাত আৰু সেই পাতবিধ হৈছে তুলসী পাত এই তুলসী পাতটো কেনে ধৰণে ব্যৱহাৰ কৰিলে আপোনালোকৰ মুখৰ পৰা আপোনালোকে কলা দাগ দূৰ কৰিব পাৰিব আজি মই মোৰ ভিডিঅটোত আপোনালোকক তাকেই দেখুৱাম হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হোচাপ চেনেলৰ নতুন এটা ভিডিঅৰ মাজলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে এতিয়া এই তুলসী পাতটো কেনে ধৰণে কলা দাগত ব্যৱহাৰ কৰিলে মুখৰ কলা দাগ দূৰ হ'ব তাকে দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ এই ভিডিঅটো ভাল পায় ভিডিঅটোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হোচাপ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅবোৰ আপোনালোকে চাবলৈ পাব তুলসী পাতৰ এই ৰেমেডিটো লগোৱাৰ আগত প্ৰথমতে আমাৰ স্কিনখন ভালকৈ ক্লিন কৰিব লাগিব আৰু ক্লিন কৰিবলৈ হলে প্ৰথমতে মই অকনমান গোলাপ জল লম আধা চামুচ মানৰ জুখাৰে গোলাপ জল হাততে লৈ ললো আধা চামুচ গোলাপ জলৰ লগত এতিয়া মই মিক্স কৰিম অকনমান নাৰিকল তেল 2 পৰা 3 টোপাল মান ললে হ'ব এতিয়া মই 3 টোপাল নাৰিকল তেল ললো লৈ ভালকৈ মিক্স কৰি লৈছো মিক্স হোৱাৰ পাছত এটুকুৰা কপাহ লৈছো কপাহ টুকুৰাতে এনেকৈ লগাই মুখখন ভালকৈ ক্লিন কৰি লম লগাই লোৱাৰ পাছত মুখত ভালকৈ কপাহ টুকুৰাৰে মাসাজ কৰি স্কিনখন ক্লিন কৰি লম এনে ধৰণে 2-3 মিনিট মাসাজ কৰি লোৱাৰ পাছত এখন কোমল ভিজা টাৱেল লৈছো এই ভিজা টাৱেলখনেৰে মুখখন মচি পেলাম এই তুলসী পাতটো কেনে ধৰণে আমাৰ স্কিনত ব্যৱহাৰ কৰিলে আমাৰ স্কিনৰ পৰা কলা দাগ দূৰ কৰিব পাৰি এতিয়া মই ললো ইয়াত তুলসী পাত আৰু তুলসী পাত লৈছো মোৰ হাতৰ জুখাৰে এমুঠি আপোনালোকেও নিজৰ হাতৰ জুখাৰে এমুঠি তুলসী পাত লব কাৰণ মই আজি আপোনালোকক দুটা ৰেমেডি দেখুৱাম তুলসী পাতৰ এই দুইটা ৰেমেডি আপোনালোকে ব্যৱহাৰ কৰিব লাগিব আৰু এয়া এমুঠি মান তুলসী পাত এতিয়া মই লৈ ভালকৈ ধুই লম এই পাতখিনি ভালকৈ ধুই লৈহে আপোনালোকে ব্যৱহাৰ কৰিব এতিয়া মই এই পাতকেইটা 2-3 বাৰ ভালকৈ ধুই আনিলো ধুই লোৱাৰ পাছত এতিয়া মই এই পাতকেইটা খুন্দি লম আৰু খুন্দিবৰ কাৰণে মই এটা খুন্দনা ব্যৱহাৰ কৰিছো আপোনালোকে পটাও ব্যৱহাৰ কৰিব পাৰে এতিয়া মই এই খুন্দনাটোতে পাতকেইটা ভালকৈ লৈ লম আজিৰ এই দুইটা ৰেমেডি বনাবৰ কাৰণে একেবাৰে সিম্পল আৰু সহজ হয় আপোনালোকে সকলোৱে পাৰিব কাৰণ এই তুলসী পাতবিধ আমাৰ সকলোৰে ঘৰত থাকে এতিয়া এয়া খুন্দি লৈছো ভালকৈ খুন্দা হোৱা নাই আৰু অলপ খুন্দিব লাগিব আপোনালোকে ভালকৈ তুলসী পাতকেইটা খুন্দিব তেতিয়াহে ভালকৈ ৰসটো উলিয়াই ল'ব পাৰিব এয়া মোৰ খুন্দা হৈ গল ইমানখিনি গুড়া কৰিলেই হ'ব এতিয়া মই এটা বাতি লম আৰু সেই বাতিটোতে চেপি ভালকৈ ইয়াৰ পৰা ৰসটো উলিয়াই লম মই এয়া এসপ্তাহৰ জুখাৰে লৈছো আপোনালোকেও এসপ্তাহৰ জুখাৰে ৰসটো উলিয়াই ললে এসপ্তাহৰ জুখাৰে বনাই থৈ দিব পাৰিব এতিয়া মই চেপি পেলাই ৰসটো উলিয়াই ললো আৰু এই ৰসটো এতিয়া মই দুভাগ কৰিম এভাগ মই আপোনালোকক এটা ৰেমেডি বনাই দেখুৱাম আৰু আনটো ভাগত মই আপোনালোকক তুলসী পাতৰে খুব বঢ়িয়া এটা ক্ৰীম তৈয়াৰ কৰি দেখুৱাম যিটো ক্ৰীম আপোনালোকে ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব এতিয়া মই এয়া তুলসী পাতৰ ৰস 4 পৰা 5 চামুচৰ জুখাৰে ললো আৰু তাতে আধা চামুচৰ জুখাৰে মৌজুল মিলাই দিলো মৌজুলখিনি ভালকৈ তুলসী পাতৰ ৰসৰ লগতে মিক্স কৰি লৈছো মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আন এটা বাতি লৈছো আৰু সেই বাতিটোতে মই ইয়াৰ পৰা 10 চামুচ মান থৈ দিম যিটো মই এতিয়া ব্যৱহাৰ কৰিম আৰু বাকি যিখিনি থাকিব সেইখিনি মই আপোনালোকক ধুনীয়াকৈ ক্ৰীম এটা তৈয়াৰ কৰি দেখুৱাম মুখখন মচি লোৱাৰ পাছত স্কিনখন ভালকৈ ক্লিন হৈ গল ক্লিন হোৱাৰ পাছত এই তুলসী ৰেমেডিটো লগাম তুলসী ৰসৰ লগত মই মৌজুল মিলাই লৈছিলো আৰু এই মিশ্ৰণটো এতিয়া মুখত কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো আপোনালোকক দেখুৱাইছো প্ৰথমতে মুখত ভালকৈ লগাই লম হানি লোৱাৰ পাছত খুব ধুনীয়াকৈ স্কিনখন 2 পৰা 3 মিনিট মাসাজ কৰিম এনে ধৰণে স্কিনখনত মাসাজ কৰি দিলে স্কিনখনত ব্লাড সাৰ্কুলেশনটো বৃদ্ধি পায় আৰু আমাৰ স্কিনত ব্লাড সাৰ্কুলেশনটো বৃদ্ধি পালে আমাৰ স্কিনৰ পৰা কলা দাগো দূৰ হ'ব আৰু লগতে আমাৰ স্কিনখন টাইট হৈ থাকিবলৈ বলি ৰেখা কমিবলৈ সহায় কৰিব সোনকালে আমাৰ স্কিনখন বুঢ়া হৈ ওলমিও নাযাব
আৰু এনে ধৰণে মাসাজ কৰি দিলে এই ৰেমেডিটো আমাৰ স্কিনত খুব ধুনীয়াকৈ এবজৰ্ব হৈ যাব যেতিয়া আমাৰ স্কিনখনত এই ৰেমেডিটো খুব ধুনীয়াকৈ এবজৰ্ব হ'ব আমাৰ স্কিনখনৰ পৰা কলা দাগ দূৰ হ'বলৈ সহায় হ'ব 2-3 মিনিট মাসাজ কৰি লোৱাৰ পাছত আকৌ এবাৰ ইয়াৰ ওপৰতে লগাই দিব এইদৰে লগাই লোৱাৰ পাছত আপোনালোকে মুখখন ধুই নেপেলাব 1 ঘণ্টাৰ কাৰণে আপোনালোকে এইখিনি আপোনালোকৰ মুখতে লাগি থাকিবলৈ দিব এতিয়া 1 ঘণ্টাৰ পাছত এই ভিজা ৰুমালখনেৰে মুখখন মই মচি পেলাইছো আৰু মুখখন মচি লোৱাৰ পাছত এতিয়া মই আপোনালোকক তুলসীৰ ৰসেৰে খুব বঢ়িয়া এটা নাইট ক্ৰীম তৈয়াৰ কৰি দেখুৱাম যিটো নাইট ক্ৰীম আপোনালোকে সদায় ৰাতি শুৱাৰ আগত ব্যৱহাৰ কৰিব 1 ঘণ্টাৰ পাছত মুখখন মচি ললো মচি লোৱাৰ পাছত এতিয়া মই আপোনালোকক তুলসী পাতৰ ৰসেৰে খুব বঢ়িয়া এটা ক্ৰীম তৈয়াৰ কৰি দেখুৱাম এতিয়া মই যি 2 চামুচ ৰস থৈ দিছিলো সেই 2 চামুচ ৰসৰ লগত এতিয়া মই দুবিধমান বস্তু মিক্স কৰি খুব বঢ়িয়া এটা ক্ৰীম তৈয়াৰ কৰিম যিটো ক্ৰীম আপোনালোকে ৰাতি শুৱাৰ আগত ব্যৱহাৰ কৰিব আৰু তাৰ কাৰণে মই লৈছো প্ৰথমতে কস্তুৰী হালধি আৰু এই কস্তুৰী হালধিটো কিমান পৰিমাণে লৈছো সেইটো মই আপোনালোকক দেখুৱাই দিছো একদম নামমাত্ৰ কস্তুৰী হালধি এয়া মই ইয়াতে দি দিছো আৰু দি পেলাই ভালকৈ মিক্স কৰি লৈছো আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি আছে দিব যদি নাই আপোনালোকে পাকঘৰৰ খোৱা হালধিকে দিব কিন্তু কস্তুৰী হালধি মই যিমান দিলো তাতকে পৰিমাণটো আপোনালোকে কমাই দিব আৰু ইয়াতে এতিয়া মই লৈছো অকনমান নাৰিকল তেল মই 5-6 টোপাল মানৰ জুখাৰে দি ভালকৈ মিক্স কৰি লৈছো আৰু ইয়াৰ পাছত মই ইয়াতে মিক্স কৰিম অকনমান এলোভেৰা জেলে আমাৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰে আৰু লগতে আমাৰ ছালৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰে এই এলোভেৰা জেলটো আপোনালোকে নেচাৰেল এলোভেৰা পাতৰ যিটো জেল সেইটো জেল উলিয়াইও ব্যৱহাৰ কৰিব পাৰে এলোভেৰা জেলটো দিয়াৰ পাছত এতিয়া মই ভালকৈ মিক্স কৰি লৈছো ভালকৈ মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ক্ৰীম তৈয়াৰ হৈ গ'ল এই ক্ৰীমটো ব্যৱহাৰ কৰা নিয়মটো চাও বলক এতিয়া তৈয়াৰ কৰি ললো তুলসী পাতৰ ৰসেৰে খুব বঢ়িয়া এটা ক্ৰীম এই ক্ৰীমটো আপোনালোকে ৰাতি শুৱাৰ আগত মুখত লগাই শুই থাকিব এতিয়া এটো কেনে ধৰণে ব্যৱহাৰ কৰিব এই ক্ৰীমটো আপোনালোকে এসপ্তাহৰ কাৰণে বনাই ল'ব আৰু বনাই পেলাই আপোনালোকে ফ্ৰিজত ভৰাই থব আৰু সদায় ৰাতি শুৱাৰ আগত আপোনালোকে ব্যৱহাৰ কৰিব আৰু এই ক্ৰীমটো লগাই লোৱাৰ পাছত আপোনালোকে আকৌ এবাৰ 2 মিনিটৰ কাৰণে স্কিনখন ধুনীয়াকৈ মাসাজ কৰি দিব এইদৰে আপোনালোকে 2 সপ্তাহ ব্যৱহাৰ কৰি চাব 2 সপ্তাহৰ পাছত আপোনালোকে দেখিব আপোনালোকৰ মুখৰ কলা দাগ লাহে লাহে কমিবলৈ সহায় কৰিছে আৰু লগতে আপোনালোকে ফাষ্ট ফুড নাখাব প্ৰচুৰ পৰিমাণে পানী খাব ভিটামিন সি যুক্ত বস্তু খাব ভিটামিন সি কমলা নেমু টেঙা এবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন সি থাকে তেনেকুৱা ধৰণৰ বস্তুবোৰ খাব আপোনালোকে ফাষ্ট ফুড ত্যাগ কৰিব দেখিব আপোনালোকৰ মুখৰ কলা দাগ লাহে লাহে কমি আহিবলৈ সহায় কৰিব এনে ধৰণে ৰাতি শুই থাকিব আৰু ৰাতিপুৱা উঠিহে আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই দিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক তুলসী পাতৰ ৰস কেনে ধৰণে কলা দাগত ব্যৱহাৰ কৰিলে আমাৰ কলা দাগ কমিব সেইটো দেখুৱালো আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ভাল পালে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো